নমস্কাৰ মই প্ৰণিতা লৈ আহিছো আন একাডেমি প্ৰেজেন্স টাইম 8 নিউজ ফ্লেশ আটাইতকৈ ডাঙৰ খবৰ যে বিএ পাছ কৰিলে প্ৰতি মাহে পাব 2500 টকাকৈ আৰু এক বছৰলৈকে এই টকা পাই থাকিব শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে এই ডাঙৰ ঘোষণা কৰিছে যে বিএ পাছ কৰিলে লগে হয়তো চাকৰি নাপায় লগে হয়তো উপাৰ্জনৰ পথ তেওঁলোকে বিচাৰি নাপায় কিন্তু কি কৰিব এক বছৰৰ বাবে অন্তত চৰকাৰৰ পৰা যাতে কিবা এটা সাহায্য তেওঁলোকে পাই থাকে এই ব্যৱস্থা চৰকাৰে কৰি দিব আৰু তাৰ বাবে ব্যৱস্থা হৈছে যে প্ৰতি মাহে 2500 টকা তেওঁলোক দিয়া যাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ব্যৱস্থা কৰি দিছে বিএ পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰতি মাহে 2500 টকা পাবলৈ গৈ আছে বিএ পাছ কৰিলে প্ৰতি মাহে পাব 2500 টকাকৈ জনাই আছো আন একাডেমি প্ৰেজেন্স টাইম 8 নিউজ ফ্লেশ বিএ পাছ কৰাৰ লগে 2500 টকাকৈ লাভ কৰিব প্ৰতি মাহে এক বছৰলৈকে এই টকা পাই থাকিব ৰাজ্যৰ লাখ ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত বিএ পাছ কৰি লগে সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ বিচাৰি নাপায় তেওঁলোকে গতিকে তেওঁলোকৰ বাবে কি ব্যৱস্থা যে এক বছৰলৈ অন্তত তেওঁলোকে চাকৰি নোপোৱালৈকে বা উপাৰ্জনৰ পথ এটা বিচাৰি নোপোৱালৈকে এক বছৰ চৰকাৰৰ পৰা সহায় পাই থাকে এই ব্যৱস্থা কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোহোৱা পৰ্যন্ত চৰকাৰে এই সহায় তেওঁলোকক কৰিব এক বছৰ পৰ্যন্ত চৰকাৰে এই সহায় তেওঁলোকক কৰি থাকিব প্ৰতি মাহে 2500 টকাকৈ বছৰটোত 30000 টকা তেওঁলোকে লাভ কৰিব বিএ পাছ কৰি উঠিয়ে তেওঁলোকে 2500 টকা পাবলৈ আৰম্ভ কৰিব আৰু এক বছৰলৈকে তেওঁলোকে এই ব্যৱস্থা জৰিয়তে 2500 টকা প্ৰতি মাহে পাই থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আমি জনাই আছো আন একাডেমি প্ৰেজেন্স টাইম 8 নিউজ ফ্লেশ এক বছৰলৈকে বিএ পাছ কৰি উঠি চৰকাৰৰ পৰা টকা পাব ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ ৰাজ্যৰ লাখ শিক্ষাৰ্থীৰ বাবে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আমি জনাই আছো বিএ পাছ কৰি উঠিয়ে লগে যিসকলে চাকৰি নাপায় বা উপাৰ্জনৰ পথ বিচাৰি নাপায় তেওঁলোকে 2500 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব প্ৰতি মাহে এই টকা পাব আৰু এক বছৰ পৰ্যন্ত এই টকা তেওঁলোকে পাই থাকিব বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে এক বছৰ পৰ্যন্ত তেওঁলোকে এই টকা কিয় পাব মুখ্যমন্ত্ৰী গৰাকীয়ে যুক্তি দিছে যে বিএ পাছ কৰি উঠি লগে বহুতে চাকৰি নাপায় বা উপাৰ্জনৰ কোনো পথ বিচাৰি নাপায় ব্যৱসায় এটা কৰো বুলিলেও সকলোৱে সুবিধা নাপায় গতিকে এক বছৰলৈ চৰকাৰে এই সহায় কৰিব যাতে এক বছৰৰ ভিতৰত তেওঁলোকে কিবা নহয় কিবা এটা নিজাকৈ কৰি ল'ব পাৰে বা চাকৰি এটা বিচাৰিব পাৰে গতিকে বিএ পাছ কৰি উঠি যিসকলে সংস্থাপন লগে নাপায় তেওঁলোকে এক বছৰলৈ চৰকাৰৰ পৰা এই সহায় পাই থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত একচুৱেলি কি কৈছিল আমি শুনাব বিচাৰিছো যে বিএ পাছ কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাচুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাছ কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত 2500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাছ কৰিলো দেউতা মাই মোক বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি 2500 টকাকৈ আমি দি থাকিম যে বিএ পাছ কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাচুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাছ কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত 2500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাছ কৰিলো দেউতা মাই মোক বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি 2500 টকাকৈ আমি দি থাকিম যে বিএ পাছ কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাচুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাছ কৰা প্ৰত্যেকটো লৰাক
আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি